মই মূৰ্খ হা মই পাগল নে কি মই পঢ়িব নাজানো ভুল ভাবিছ তহঁতে অলপ আগতে তহঁতে যিটো ঔষধ খাবলৈ মোক জোৰ কৰি আছিলি কিহৰ ঔষধ আছিলে সেইটো প্ৰতিটো কথাতে সন্দেহ কৰে বোলে এনেকৈ হলে তাই নিজৰ জীৱনটো তাইৰ সংসাৰখন কি হ'ব কওকচোন মোৰ আচলতে এই সুজিতটোলেহে বেয়া লাগিছে ল'ৰাটোৱে আমাৰ সমস্যাবোৰ গাত পাতি লৈ এতিয়া নৰক যন্ত্ৰণাত ভুগিছে আৰে সি নয়নাক বিয়া পাতি তোমালোকৰ দৰে মানুহৰ চিম্পেতি আদায় কৰিছে ভিতৰে ভিতৰে তাৰ দুবৰীৰ লগত কি সম্পৰ্ক আছে সেইটো মই ভালদৰে জানো নিজ চকুৰে দেখিছো হ'ব পাৰে মোৰ বা কিন্তু মোৰ কাৰো ওপৰত অকণো বিশ্বাস নাই মোৰ ওপৰতো বিশ্বাস নাই নে তোমাৰ চোৱা নাই না এনেকৈ কিন্তু ইমান সন্দেহৰ ওপৰত এখন সংসাৰ নচলে চোৱা তোমাক মই বিয়া কৰাইছোঁ আৰু তুমি পত্নী মোৰ তেনেহ'লে পত্নীৰ এটা কথাও মানিব নোৱাৰা কিয় এই তোমাকো খং প্লিজ হা মই খালি এটা কথা বুজি পোৱা নাই যে মই ইমান মনা কৰাৰ পাছতো তুমি দুবৰীত থ'বলৈ নগ'লে নহয়নে ঠিক আছে হ'ব মই থ'বলৈ নাযাওঁ তাইক আৰু অপমান কৰিব নালাগে তাইক হেৰি কৰিম অটো এখনতে পঠাই দিম দিয়া আৰু মই এতিয়া ডিউটি যাওঁ সোনকালে আহিম বাৰু আহিলি অঁ ইমান দেৰি কৰিলি যে এই নয়নাহঁতৰ ঘৰৰ পৰা মামাহঁতৰ তাতো সোমাই খবৰ এটা লৈ আহিলোঁ এইকেইদিন খবৰ লোৱা নাই বুলি অংশই মুখখন ফুলাই আছিলে ফোন কৰিলেও সি ফোনত কথাই নাপাতে কেনে আছে সি ময়ো এপাক তাৰ ওচৰৰ পৰা আহোঁ বুলিও যাব পৰা নাই মাৰক ঘৰখনত অকলশৰে এৰি থৈ যাবলৈ দেখোন কিবা ভয় লাগে কেতিয়াবা মোৰ এনেকুৱা লাগে যেন আমি তাৰ প্ৰতি বৰ অন্যায় কৰিছোঁ মোমায়াৰ ঘৰত তাক এনেকৈ এৰি থৈ আহি তেনেকৈ নক'বাচোন দেউতা আচলতে ঘৰখনৰ সমস্যাবোৰৰ বাবে তাৰ পঢ়া ক্ষতি হয় বুলিহে সি তাত আছে আৰু সিটো একেবাৰে তালৈ গুচি যোৱা নাই সেইটো হয় কিন্তু তুমি সেইবোৰ কথা ভাবি নাথাকিবা আৰু মামা মামীয়ে তাক বহুত মৰম কৰিছে অনবৰতে দুইটাই তাক লৈ ব্যস্ত হৈ থাকে আজি অৱশ্যে মাৰ গা বেয়া বুলি কওঁতে সি আহিবলৈ বৰকৈ মন কৰিছিলে লৈ নানিলি কিয় তাৰ স্কুল ক্ষতি হ'ব যে সেইকাৰণে নানিলোঁ অহা শনিবাৰে লৈ আহিম বুলি কৈ থৈ আহিছোঁ আচ্ছা ৰচোন সুজিতৰ ঘৰৰ অৱস্থা কেনে আমাৰ এই বেছি অশান্তি কৰা নাইতো নাই তেনেকুৱা বিশেষ একো প্ৰব্লেম নাই কি কিন্তু মাৰে দেখোন কৈছিল নহয় প্ৰব্লেম একেবাৰে নোহোৱাকৈ থকা নাই কিন্তু সুজিতে সকলো মেনেজ কৰিছে ডক্টৰৰ লগতো কথা পাতিছে তাই কিবা এটা বেমাৰ হৈছে ভাল হ'ব তোমালোকে চিন্তা কৰি নাথাকিবা দেউতা মই আছোঁ নহয় মই ঘৰলৈ যাম বুলি ভাবিছিলোঁ যাব খুজিছা যোৱা মই জানিছিলোঁ তুমি এনেকৈ ক'বা বুলি কিন্তু মই যাব নোৱাৰোঁ তোমাক এনেকৈ দেখিলে মই ঘৰত শান্তিত থাকিব নোৱাৰিম তুমি কেনেকৈ মোৰ অবিহনে থাকিব পাৰা কোৱা ময়ো শুনিব বিচাৰোঁ তুমি থাকাচোন তুমি নাথাকিলে মোৰ বেয়া লাগে
মই জানো মই যোগ্য নহয়, সেইকাৰণে মাকে মাতি পঠাইছোঁ। মোক বেয়া নাপাবা, মই স্বাৰ্থপৰৰ নিচিনা কাম কৰিছোঁ, কিন্তু তোমাক সুখী কৰিবলৈ মই তোমাৰ পৰা আঁতৰি থাকিব নোৱাৰোঁ। তই তাৰমানে আজি ডিউটিলৈ নগ'লি? নগ'লোঁ। এনেকৈ হ'লেচোন তই কামটো হেৰুৱাবগৈ লাগিব এদিন। কিমান আৰু আনৰ কাৰণে ত্যাগ কৰ কচোন, নিজৰ কাৰণেও কিবা এটা ভাব। তুমি তেনেকৈ কিয় কৈছানো মা? তোমালোকক বাদ দি মই কেতিয়াও নিজৰ কথা ভাবিব নোৱাৰোঁ। মোৰ আপোন মানুহখিনি যদি কষ্টত থাকে মই জানো সুখী হ'ব পাৰিম? কিন্তু তথাপিওতো ঘৰখনৰ আটাইকেইটা মানুহ সুখত দেখিলে মই সুখী, আৰু ঘৰখনৰ ডাঙৰ ছোৱালী হয়তো ইমানখিনি মই কৰিবই লাগিব। আৰু এটা কথা মা, মই চাগে এই কামটো বাদ দিম। কিয়? কিবা নাই, তেনেকুৱা একো কথা নাই। নতুন কাম এটাৰ খবৰ পাইছোঁ। ক'ত? কি কাম? ইয়াতে, বৰ ভাল কাম। মোৰ লগৰ যে পংখী, তাই খবৰটো দিছে। তুমি অলপমান ভাল হৈ লোৱাচোন, তাৰ পিছতেই মই এই কামটোত জইন কৰিম। ৰিয়াই তোমালোকৰ এক্সিডেণ্টটোৰ কথা ক'লে। মই লগে লগে আহিব খুজিছিলোঁ, কিন্তু তাইহে মানা কৰিলে। এতিয়া কেনে পাইছা? বিশেষ একো হোৱা নাই নহয়? নাই নাই, তেনেকুৱা চিৰিয়াছ একো হোৱা নাই। মূৰত আৰু হাতত অলপ দুখ পাইছিলোঁ, মেডিচিন খাই আছোঁ, ভাল হৈ যাব। এক্সিডেণ্টটো কেনেকৈ হ'ল? একচুৱেলি মই আৰু ৰিয়া এফালে গৈছিলোঁ। উভতি আহোঁতে মাইণ্ডটো ডিষ্ট্ৰেক্ট হৈ গ'ল। হঠাৎ কি হ'ল গম নাপালোঁ। অকণমান সাৱধানে গাড়ী চলাবা, ইমানতে ৰ'ল বুলিহে। বেছিকৈ কিবা হোৱা হ'লে? নাই নাই, তেনেকুৱা বিশেষ একো নাই। তুমি মিছামিছি চিন্তা কৰিব নালাগে। এক্সিডেণ্ট বুলি ক'লেতো চিন্তা হ'বই দিয়াচোন। সেইকাৰণেতো মই তোমাক কথাবোৰ নকওঁ, পাছত বেলেগৰ মুখত শুনি গালি পাৰিবা বুলিহে কথাবোৰ কৈছোঁ। গালিটো দিমেই। ৰ'বাচোন পাৰ্থ, তুমি মূৰত আঘাত পোৱা বুলি কৈছিলা যে, ভালকৈ চেকআপ কৰাইছানে? নাই নাই, তেনেকুৱা বিশেষ একো কষ্ট পোৱা নাই। মা হ'ব দিয়া, চাহ কৰিছোঁ আহা। অকল মোক দিবানে পাৰ্থ? নাই নাই, মই অলৰেডি খালোঁ, আপুনি খাই লওক। ঠিক আছে, তুমি ৰেষ্ট লোৱা। মা অঁ। নয়না, কি হৈছে তোমাৰ? এনেকৈ আছা যে? কোনোবাই মোক গাৰুৰে মুখত হেঁচি ধৰি মাৰিব বিচাৰিছিলে। কি? কোনে? কেতিয়া? অলপ আগতে, মই শুই থাকোঁতে। কি কৈছা তুমি এইবোৰ? আমাৰ ঘৰলৈতো কোনো অহা নাই, আৰু মই আৰু ৰম্ভাটো আছোৱেই। ৰম্ভা ক'ত? তাই মোৰ লগতে ভিতৰতে কাম কৰি আছে। নাই, কোনোবা যে আহিছিলে সেইটো মই খাটাং। মই সচেতন হৈ পৰিছিলোঁ, এইমাত্ৰ মোৰ চেতনা ঘূৰি আহিছে। কি? তুমি যেন ভিতৰি ভিতৰি বহুত কষ্টত আছা। মানে নাই, মই ঠিকে আছোঁ। তোমাৰ কথাত মোৰ কিবা ৰহস্য থকা যেন লাগিছে। এইখন ঘৰত মানে মোক লৈ ডাঙৰ ষড়যন্ত্ৰ চলি আছে। কি কৰা যায়?
বাকী সকলো ঠিকেই দেখিছোঁ বাৰু। পিছে এটা কথা, কি? তোমাৰ মুখখন দেখি মোৰ এনেকুৱা অনুভৱ হৈছে তুমি যেন আগৰ ৰিয়াজনী নহয়, কিবা যেন তুমিয়ে দেখোন কৈছিলা বিয়াৰ আগত যে বিয়াৰ পাছত স্বভাৱ, চৰিত্ৰ, চাল চলন সকলোবোৰ সলনি কৰিব লাগিব, গহীন হ'ব লাগিব। সেইটো বাৰু হয়, কিন্তু তোমাক দেখি মোৰ এনেকুৱা লাগিছে তুমি যেন ভিতৰি ভিতৰি বহুত কষ্টত আছা। মানে নাই, মই ঠিকে আছোঁ। তোমাৰ কথাত মোৰ কিবা ৰহস্য থকা যেন লাগিছে। মোৰ পৰা তুমি একো কথা নোলুকুৱাবা মাজনী। কোৱা, কি হৈছে তোমাৰ? মাজনী, কি হৈছে তোমাৰ? কি হৈছে তোমাৰ? ৰম্ভা, তই নয়নাৰ কোঠালৈ গৈছিলি নেকি? নাইতো, নাই যোৱা। কিয়, বাইদেৱে কিবা কৈছে নেকি? এই নাই। মই ঠিক বুজিছোঁ। এই বাইদেউজনীয়ে কোনোবা দিনাখন মোক ফচাই মাৰিব। অ' বাইদেউ, মই যি দেখিছোঁ এইখন ঘৰলৈ অহা বাদেই দিব লাগিব। এই হ'ব দে, তই এতিয়া সেইবোৰ কথা ভাবি থাকিব নালাগে। কাম কৰ, মাত্ৰ মোক নুসুধাকৈ তাইৰ ৰুমলৈ নাযাবি। হ'ব বাৰু। কোনোবাই মোক মাৰিবলৈ চেষ্টা কৰাটো কি মিছা কথা আছিলে নেকি, নে সপোন আছিল সেইবোৰ? কিন্তু সঁচাকৈতে মোৰ মুখত গাৰুটো আছিল, আৰু যেতিয়া মোৰ চেতনা ঘূৰি আহিছিলে গাৰুটো মই নিজে মুখৰ পৰা আঁতৰাইছিলোঁ। নাই, মই নিজকে বৰ দুৰ্বল অনুভৱ কৰিছোঁ। মই কাকো বিশ্বাস কৰিব নোৱাৰোঁ। মই অনুসন্ধান কৰিবই লাগিব এইখন ঘৰত মোৰ অজ্ঞাতে কোনে ষড়যন্ত্ৰ চলাই আছে। যেনেকৈ নহওক মই জানিবই লাগিব। ৰম্ভা, ৰম্ভা, তোক ইয়ালৈ কিয় মাতি অনা হৈছে জান নহয়? জানো বাইদেউ। জান যদি সেইবোৰ কামত মন দে। হ'ব বাইদেউ। শুন, এইখন ঘৰত কিন্তু অশান্তিৰ বাহ হ'বলৈ দিব নোৱাৰোঁ। হ'ব বাইদেউ, আপুনি একো টেনশ্যনেই নল'ব। মই সকলো কাম মজ্জাকৈ কৰি দিমতো। আপোনাৰ বোৱাৰী তেওঁতো একো পাত্তাই নাপাব। কি? নহয় মানে তেওঁতো একো কষ্টই নাপাব। হ'ব, কাম কৰ। অঁ, এইখন ঘৰত মানে মোক লৈ ডাঙৰ ষড়যন্ত্ৰ চলি আছে। কি কৰা যায়? আচলতে কিবা এটা যে হৈছে সেইটো মই বুজিছোঁ। কাৰণ মই কি হৈছে বুলি সোধাত তুমি উত্তৰ দিব নোৱাৰি কান্দিছা। ৰিয়া, তাৰপিছত তুমি কৈছা সকলো ঠিকে আছে। তোমাৰ এনেকুৱা কি হৈছে ৰিয়া, যাৰ কাৰণে তুমি এনেকুৱা কৰিছা? বিশ্বাস কৰা মা, তেনেকুৱা একো হোৱা নাই। তুমি মিছাকে ভাবি আছা। চোৱা, মই তোমাৰ মা। তোমাক কেঁচুৱাৰ পৰা বুকুৰ মাজত লৈ মই ডাঙৰ কৰিছোঁ। গতিকে তোমাক আৰু তোমাৰ মনটোক মই ভালদৰে বুজি পাওঁ। মা, মই চিৰিয়াছলি কৈছোঁ, তেনেকুৱা একো হোৱা নাই। আচলতে তোমাক বহুদিনৰ মূৰত দেখিছোঁ যে, সেইকাৰণে নিজকে কণ্ট্ৰল কৰিব নোৱাৰিলোঁ। বিলিভ মি। ঠিক আছে, তুমি কৈছা যেতিয়া মই বিশ্বাস কৰিছোঁ। মই বিচাৰোঁ তোমাৰ লগতে তোমাৰ সংসাৰখনো সুন্দৰ হওক। কোনো দুখৰ আঁচোৰ যাতে তোমাৰ গাত নপৰে। সদায় তুমি এনেকৈ হাঁহি থাকা। কিন্তু এটা কথা, সংসাৰত কেতিয়াবা কিছুমান সৰু বৰ সমস্যা আহেই। সেইবোৰ ষ্ট্ৰংলি ছল্ভ কৰিব পৰাটোহে বুদ্ধিমানৰ কাম। তাতে তুমি মোৰ ছোৱালী, গতিকে কোনো কাৰণতে কেতিয়াও তুমি সমস্যাৰ ওচৰত হাৰ মানিব নোৱাৰা। অঁ, মই নিজে বাইদেউ আৰু ৰম্ভাই কথা পাতি থকা শুনিছোঁ। তেওঁলোকে মোক মাৰিব খুজিছে। কি কথা কৈছা তুমি এইবোৰ? না না না, তোমাৰ কিবা ভুল ধাৰণা হৈছে। একো ষড়যন্ত্ৰ চলা নাই তোমাৰ ওপৰত। দুবাৰমান তাই মোক লক্ষ্য কৰিছে। তাৰ
তাৰপিছত কিবা সপোন দেখি গোটেইখন হাল্লা কৰি দিছে নহয়। সকলোৱে মোক মৰাৰ ষড়যন্ত্ৰ কিয় কৰিছে? নিশ্চয় কিবা ৰহস্য আছে। মইতো নিজ কাণেৰে শুনিছোঁ বাইদেউ আৰু ৰম্ভাই কথা পাতি আছিলে। সকলোৱে মোৰ সংসাৰখন ভঙাৰ কিয় প্লেন কৰি আছে? মই সুজিতৰ লগত সুখী হোৱাটো কোনেও নিবিচাৰে নেকি? কিবা এটা কৰিবই লাগিব। ইয়াৰ ৰহস্যটো উলিয়াবই লাগিব। নয়না, হা? কি হৈছে তোমাৰ? এনেকে কি চাইছা মোলে? মই সকলো গম পাইছোঁ। এইখন ঘৰত মোক লৈ এটা ডাঙৰ ষড়যন্ত্ৰ চলি আছে। কি? অঁ, মই নিজে বাইদেউ আৰু ৰম্ভাই কথা পাতি থকা শুনিছোঁ। তেওঁলোকে মোক মাৰিব খুজিছে। কি কথা কৈছা তুমি এইবোৰ? না না না, তোমাৰ কিবা ভুল ধাৰণা হৈছে। একো ষড়যন্ত্ৰ চলা নাই তোমাৰ ওপৰত। চোৱা, তুমি আনৰ কথা বিশ্বাস নকৰিলেও অন্ততঃ মোৰ কথাটো বিশ্বাস কৰা প্লিজ। নহয় না, প্ৰত্যেক মানুহকে কিন্তু এনেকৈ সন্দেহ কৰাটো বেয়া কথা। তোমাৰ মনৰ মাজত থকা ভয়টোহে তোমাক এনেকৈ ভবাইছে। কিন্তু মই নিজেই শুনিছোঁ বাইদেৱে কথা পাতি থকা। বাইদেৱে তোমাক তেনেকৈ কেতিয়াও ভবা নাই আৰু নাভাবেও। তাই তোমাক নিজৰ ভণ্টিৰ দৰে ভাবে। প্লিজ মোকতো বিশ্বাস কৰা। তুমি এনেকৈ ভয়ে ভয়ে থাকিলে নহ'ব। সদায় মনত অলপ সাহস আৰু বিশ্বাস গোটোৱা। কোনো তোমাক একো কৰিব নোৱাৰে। ঐ, কিয় মাতিছিলি ক? তই কামটো কৰিম বুলি নকৰিলি যে? আৰে তই এই কামটো কি ইমান সহজ কাম বুলি ভাবিছ নেকি? আৰে নাই ভবা। তই বিচৰা মতে সকলো পে'মেণ্ট পাইছোতো। এতিয়া আমাৰ হাতত সময় একেবাৰে কম, নহ'লে আমি সকলো ফচিম। তই সেইবোৰ টেনশ্যন ল'ব নালাগে। মই মোৰ কাম কৰি আছোঁতো। আজি তাই শুই থাকোঁতে মই বহুতবাৰ চুপ লৈছোঁ। দুবাৰমান তাই মোক লক্ষ্য কৰিছে। তাৰপিছত কিবা সপোন দেখি গোটেইখন হাল্লা কৰি দিছে নহয়। যি কৰ অলপ ভাবি চিন্তি কৰিবি। চাবি যাতে কোনেও সন্দেহ নকৰে। জানই নহয় পুলিচৰ মানুহ, কেনেবাকৈ গম পাব লাগিলে আমি কিন্তু সকলো শেষ। তই সেইবোৰ ভাবিব নালাগে। মই গোটেই ঘৰৰ মানুহ মেনেজ কৰি থৈছোঁ। কাইলৈ লাষ্ট টাৰ্গেট। যিকোনো প্ৰকাৰে কিবা এটা কৰিমেই। তই কৰিব পাৰিলেতো ভাল। যদি নোৱাৰ, মই নিজে কিবা এটা ব্যৱস্থা কৰিব লাগিব। সকলোকে এবাৰ মাতি দিয়া সময় আহি গ'ল। মই যাব লাগিব। হেৰা, তুমি অকণমান মনে মনে থাকাচোন। মনে মনে থাকা। মোৰ উশাহ চুটি হৈ আহিছে। সমা সমা, এনেকুৱা নকৰিবাচোন তুমি। একো নহয় তোমাৰ, চব ঠিক হৈ যাব। সৰু সৰু আশাবোৰ মনতে শুকাই জীৱনৰ ৰংবোৰ নিবৰুৱাই ব্যথা হৈ কাত অভিমানে হেৰাব সপোন অকাৰণে খেয়ালি কোৰ ফাগুন নাহিবি উন্দোলাই ঢাকিব ধূলি